অসম চৰকাৰে বিভিন্ন প্ৰান্তত অসম চৰকাৰে উচ্ছেদ কৰি থকা আমি দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ গোলাঘাট জিলাৰ মেৰাপানী নেঘেৰিবিলটো আমি উচ্ছেদৰ জাননী পোৱাৰ পিছতেই নগালেণ্ডৰ নগালোক আহি তেখেতলোকৰ মাটি বুলি দাবী কৰি উত্থাপন কৰিছে। গতিকে আমি দৈয়াগাঁথি ছাত্ৰ সন্থাই আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা তেখেতলোকৰ নগালেণ্ডৰ মাটি আচলতে কেনেধৰণে হ'ল আচলতে এইটো এটা প্ৰশ্ন হয়। গতিকে আমি এই ক্ষেত্ৰত অতি শীঘ্ৰে আমি প্ৰত্যক্ষভাৱে দেখিছোঁ যে নগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আহি তেখেতলোকে ছাৰ্ভে কৰা আমি পৰিলক্ষিত দেখিছোঁ। গতিকে তেখেতলোকে আমাৰ অসম চৰকাৰৰ আৰক্ষী থকাৰ পিছত আৰু কেনেধৰণে আচলতে ইয়াত ছাৰ্ভে কৰিবলৈ এটা সুযোগ পালে। আচলতে এই জিঅ'বেগৰ কাম অসম চৰকাৰে এটা আঁচনি হয়, জিঅ'বেগৰ যিটো আমাৰ কৃষকসকলৰ এটা আঁচনি, তেখেতলোকে আমাৰ অসম চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছিলে। তেখেতলোকে আচলতে এই অসম চৰকাৰৰ যিটো আঁচনি সেইটো নগালেণ্ডৰ আচলতে বৰ্ডাৰ মেজিষ্ট্ৰেটে বন্ধ কৰা আমি পৰিলক্ষিত দেখিছোঁ প্ৰত্যক্ষভাৱে। মানে সিহঁতৰ ওচৰত যোৱা নাই, আমি মেচিনৰ ওচৰত আছিলোঁ। কামটো সিহঁতে মানে বন্ধ কৰি দিলে। সিহঁতে মানে আমি মেচিনৰ ওচৰত আছিলোঁ। সিহঁতে মানে কৈছে কামটো বন্ধ কৰ, আমি থকালৈকে মানে আমি কাম বন্ধ কৰ, আমি যোৱাৰ পিছত কাম কৰিবি, সেইটো নহ'ব, একেবাৰে কাম বন্ধ কৰ। একেবাৰে বন্ধ কৰিব দিছে। মোহৰি আছিলে, মোহৰি কিবা এটা মানে ভিডিঅ' এটা কৰিছিলে, সেইকাৰণে তাৰ মোবাইলটো লৈ ল'লে। নহয় পিছত দি দিলে মোবাইলটো। মোহৰি তাতে আছে ছাৰ, ছাইডতে আছে। ক'ৰ পৰা আহিছিলে আমি নাজানো ছাৰ এইবিলাক। খোজকাঢ়ি আহিছিলে। পুলিচে বুলি কওঁ 4টা না 5টা আহিছিলে। মানে ড্ৰেছ লগাই মানে 3টা আহিছিলে, আৰু চিভিল ড্ৰেছত মানে 3টা আহিছিলে। 5টা 6টা আহিছিলে। এইটো মানে ছাৰ জিঅ'বেগৰ কাম চলি আছে, জিঅ' টিউবৰ কাম।